হৈছিলে বিহু সম্ৰাজ্ঞী হৈ যোৱাৰ পিছতে ঘৰত চুৰ হৈছিলে নহয়নে গতিকে বিহু সম্ৰাজ্ঞী এইবাৰো যিগৰাকী হ'ব সাৱধান হ'বলৈ অনুৰোধ জনালোঁ কিয়নো ৰাজহুৱাভাৱে কৈ দিয়া হয় তেওঁ কি পাইছে গতিকে ঘৰত যেন ভালকৈ তলা মাৰি থৈ ক'ৰবালৈ গ'লেও সেইটো এটা অনুৰোধ জনালোঁ এইখিনিতে আমাৰ মাজত আছে যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা বৰগোহাঁই মই প্ৰতীক্ষা দুআষাৰ ক'বলৈ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ বৰষাবা প্ৰথমতে সকলোকৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু জ্যেষ্ঠজনলৈ মই ইয়াৰ পৰাই সেৱা জনাইছোঁ আৰু মঞ্চত উপবিষ্ট মোৰ জ্যেষ্ঠজনলৈ মই সেৱা জনাইছোঁ আচলতে অনুভৱ সুকীয়া মোৰ এই পৰিক্ৰমাটো বহুত দীঘলীয়া বহুত কষ্টৰ ফলত মই আচলতে এইখন মঞ্চত আজি এনেদৰে থিয় হ'বলৈ পাইছোঁ আৰু এটা সুন্দৰ অভিজ্ঞতা সদায় মানে প্ৰত্যেক বছৰে সদায় প্ৰেক্টিছটো কৰি পেলাই সদায় ভাবোঁ এইবাৰ যদি পাওঁ মই কেনেকৈ কথাখিনি ক'ম সদায় মানে মই আইনৰ মুখত চাই পেলাই ক'ম যদি মোক ইণ্টাৰভিউটো লয় মই কেনেকৈ কথাখিনি ক'ম আৰু সদায় ভাবি অহা সপোন এটা মোৰ পূৰ্ণ হ'ল সেইবাবে মই মোৰ মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰু 3 বছৰ বয়সৰ পৰাই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত মই যোগদান কৰিছিলোঁ আৰু 3 বছৰ বয়সৰ পৰা আজিলৈকে মা মোৰ লগত আছে সদায় আহে লগত আৰু সদায় বিহুলৈ ওলাই আহোঁ সদায় গালি খাওঁ সদায় মোৰ দেৰি হয় মানে কম্পিটিশ্যনটো জইন কৰি মায়ে কয় বতাহখনত সদায় সময়মতে সোনকালে বলা আজিও মানে কি হ'ল আজিও অকণমান ট্ৰেফিকৰ প্ৰব্লেম আছিলে মায়ে মোক ইমান গালি পাৰিছে ইমান দেৰি হৈছে মই কৈছোঁ মা মই পালোঁ নহয় জানা নাই অকণমান দেৰিকৈ গ'লেও কথা নাই তাৰপিছত খুব এটা সুকীয়া এটা অনুভৱ লতাশিল বুলি ক'লেই আচলতে খুব আৱেগ এটা আছে আৰু বৰষাবাক যোৱাবাৰ নাপালোঁ ভাবিছিলোঁ বৰষাবা আহিব ধুনীয়াকৈ মোক এনাউন্সমেণ্টটো কৰিব কিন্তু এবাৰ লগ পালোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে আমাক এখন মঞ্চ দিয়াৰ বাবে আৰু আশীৰ্বাদ কৰিব যাতে সদায় ভালদৰে কাম কৰি আগবাঢ়ি যাব পাৰোঁ ধন্যবাদ